हेलो एवरीवन तुम्हालोকক आमार चैनल नलेज ऑफ साइंस स्वागतम जनाइছো। আজি এই ভিডিওটোত আমি তোমালোকৰ আগত ক্লাস 9 সমাজ বিজ্ঞানৰ ভূগোলৰ প্ৰথম চেপ্টাৰ ভূপৃষ্ঠৰ পৰিৱৰ্তন এই চেপ্টাৰটোৰ কিছুমান এমসিকিউ কোৱেশ্চন আজি আমি এই ভিডিওটোত আলোচনা কৰিম। সো তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিওটো চাবা, তেনেহলে তোমালোকে গোটেই কোৱেশ্চন বুজি পাবা। আৰু এই ভিডিওটোৰ কোৱেশ্চনবোৰৰ পিডিএফটো মই ডেসক্ৰিপশনত দি দিম, তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা আৰু উত্তৰবোৰ তোমালোকে ভিডিওৰ পৰা লিখি ল'বা আৰু পাৰিলে তোমালোকে মোৰ সমানে সমানে ভিডিওটো পজ কৰি তোমালোকে কোৱেশ্চন আনসাৰবোৰ লিখি ল'ব পাৰিবা। তো এক নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা, পৃথিৱীৰ উপৰিভাগ কিমান শতাংশ পানীৰে আগুৰা। তো আমি নিশ্চয় জানো যে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ পানী আগুৰি থাকে। ইয়াৰ ক নম্বৰ অপশন দিয়া আছে 71 শতাংশ, খ দিয়া আছে 29 শতাংশ, গ দিয়া আছে 99 শতাংশ আৰু ঘ দিয়া আছে 100 শতাংশ। এতিয়া আমি জানো যে কিমান শতাংশ পানী আগুৰি থাকে, তো পানীয়ে 71 শতাংশ আগুৰি থাকে। তো ইয়াৰ কি হ'ব, ক হ'ব তোমাৰ সঠিক উত্তৰ, কটো হ'ব তোমাৰ সঠিক উত্তৰ। যদি তোমালোকক পানী নিদি ইয়াতে তোমাক যদি দিল হয় স্থলভাগ কিমান আগুৰি আছে, হ্যাঁ, যদি পানী নিদি তোমালোকক স্থলভাগ দিল হয় তেন্তে তোমালোকৰ উত্তৰটো কিমান হলহেঁতেন, 29 শতাংশ হলহেঁতেন। এটা কথা মনে ৰাখিবা, ইয়াতে যদি তোমালোকক পানী দিয়ে তেতিয়া হ'ব তোমাৰ 71 শতাংশ আৰু যদি তোমাক স্থলভাগ দিয়ে তেনেহলে তোমাৰ হ'ব 29 শতাংশ। তো এই দুটা তোমালোকে মনত ৰাখিবা। এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছো। 2 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে, নদীৰ কাৰ্য কেইটা ভাগত ভাগ কৰিব পাৰি, এইটো আমাক কোৱেশ্চন দিয়া আছে। ইয়াৰ ক নম্বৰ অপশন দিয়া আছে এটা, খ নম্বৰ দিয়া আছে দুটা, গ নম্বৰ দিয়া আছে তিনিটা আৰু ঘ নম্বৰ দিয়া আছে চাৰিটা। তো ইয়াৰ উত্তৰটো কি হ'ব যে নদীৰ কাৰ্যক আমি কেইটা ভাগত ভাগ কৰিব পাৰো, নদীৰ কাৰ্যক আমি তিনিটা ভাগত ভাগ কৰিব পাৰো। তো ইয়াৰ কাৰেক্ট উত্তৰটো কি হ'ব, অপশন নম্বৰ গ ইজ কাৰেক্ট, গ হ'ব। কি হ'ব, গ হ'ব, গটো হ'ব তোমাৰ শুদ্ধ উত্তৰ। তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে, উৎসৰ পৰা মোহনালৈকে যি পথৰে নদীয়ে গতি কৰে তাক কি বলে। ইয়াৰ ক নম্বৰ অপশন দিয়া আছে নদীৰ খনন, খ নম্বৰ দিয়া আছে পৰিবহন, ঘ নম্বৰ দিয়া এইটো গ হ'ব, হা, এইটো গ হ'ব আৰু এইটো খ হ'ব। অলপ লিখিতে ভুল হৈ গ'ল। তো খ দিয়া আছে পৰিৱৰ্তন, গ দিয়া আছে নদীৰ গতিপথ আৰু ঘ দিয়া আছে জমাকৰণ। তো মনত ৰাখিবা যে উৎসৰ পৰা মোহনালৈকে যি পথৰে নদীয়ে গতি কৰে তাক কি বুলি কোৱা হয়, নদীৰ গতিপথ বুলি কোৱা হয়। যদি তোমালোকৰ কোৱেশ্চন আহে নদীৰ গতিপথ কাক বোলে, তোমালোকে এনেকৈ লিখিব পাৰা, উৎসৰ পৰা মোহনালৈকে যি পথৰে নদীয়ে গতি কৰে তাক নদীৰ গতিপথ বলে। তো ইয়াৰ উত্তৰটো কি হ'ব, অপশন নম্বৰ গ হ'ব, হা, এইটো গ হ'ব, হা, তোমালোকে এইটো গ কৰি ল'বা। তো অপশন নম্বৰ কোনটো হ'ব, এইটো হ'ব তোমাৰ কাৰেক্ট। নেক্সট কোৱেশ্চনটো চোৱা তোমালোকে কি দিয়া আছে, ভৈয়াম অঞ্চলৰ নদীৰ গভীৰতা। তো ভৈয়াম অঞ্চলৰ নদীৰ গভীৰতা কেনেকুৱা হয়, ইয়াতে ক অপশন দিয়া আছে বৃদ্ধি হয়, খ দিয়া আছে হ্ৰাস পায়, গ দিয়া আছে গহীন আৰু ঘ দিয়া আছে এটাও নহয়। তো ইয়াৰ উত্তৰটো কি হ'ব, তো মনত ৰাখিবা ভৈয়াম অঞ্চলত নদীৰ গভীৰতা কি হয়, হ্ৰাস পায়। তো অপশন নম্বৰ খ ইজ কাৰেক্ট। তো কি হ'ব, খ হ'ব তোমাৰ শুদ্ধ উত্তৰ। তাৰপিছত 5 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, পাৰ্শ্ব খনন বুলিলে। এতিয়া পাৰ্শ্ব খনন বুলিলে আমি কাক বুজো, ক নম্বৰ দিয়া আছে স্থলন, খ নম্বৰ দিয়া আছে খনন, গ নম্বৰ দিয়া আছে দমন আৰু ঘ নম্বৰ দিয়া আছে এটাও নহয়। তো ইয়াৰ উত্তৰটো কি হ'ব যে পাৰ্শ্ব খনন বুলিলে আমি কাক বুজো, খননক বুজো। এইটো কথা মনত ৰাখিবা। তাৰপিছত 6 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে যে পৃথিৱীৰ উপৰিভাগ কিহৰে পৰিপূৰ্ণ। তো ইয়াৰ ক দিয়া আছে দেশ আৰু মহাদেশ, খ দিয়া আছে পানী আৰু বতাহ, গ দিয়া আছে পানী আৰু মাটি আৰু ঘ নম্বৰ দিয়া আছে মহাদেশ আৰু মহাসাগৰ। তো ইয়াৰ উত্তৰটো কি হ'ব যে পৃথিৱীৰ উপৰিভাগ কিহৰে পৰিপূৰ্ণ। তো আমি জানো যে পৃথিৱীৰ উপৰিভাগ মহাদেশ আৰু মহাসাগৰেৰে পৰিপূৰ্ণ। তো ইয়াৰ উত্তৰটো কি হ'ব, খ হ'ব শুদ্ধ উত্তৰ। ইয়াতে তোমালোকক জনাই দিছো যে এই চেনেলটোত আমি তোমালোকৰ আগত সায়েন্স, মেথ, ছ'চিয়েল সায়েন্স, ইংলিছ, এছামিছৰ ভিডিঅ' লৈ আহিম। সো তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। সো নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়িছোঁ। নেক্সট কোৱেশ্চনটোত কি দিয়া আছে, 7 নম্বৰটো ভূপৃষ্ঠৰ বাহ্যিক কাৰকবোৰ মূলতঃ কৰ পৰা ক্ৰিয়া কৰে। তো তোমালোকে যদি পঢ়িছা তোমালোকে জানা যে ভূপৃষ্ঠৰ বাহ্যিক কাৰকবোৰ
কৰ পৰা ক্ৰিয়া কৰে বাহিৰৰ পৰা তো কি হ'ব অপচন নম্বৰ খ হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছত 8 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা উচ্চভূমি অঞ্চলৰ নদীৰ গতিপথ এতিয়া ইয়াতে কি দিয়া আছে ক নম্বৰ অপচন দিয়া আছে নিম্ন হয় খ দিয়া আছে ক্ষিপ্ত গ দিয়া খ সৰি এটো ভুল হৈ গল ইয়াতো হ'ব লাগিছিল গ আৰু এইটো হ'ব লাগিছিল খ লিখিতে অলপ ভুল হৈ গল সো ইয়াতে কি দিয়া আছে ক নম্বৰ দিয়া আছে নিম্ন খ দিয়া আছে ক্ষিপ্ত গ নম্বৰ দিয়া আছে প্ৰবল আৰু ঘ নম্বৰ দিয়া আছে মন্থৰ তো ইয়াৰ উত্তৰটো কি হ'ব যে উচ্চভূমি অঞ্চলৰ নদীৰ গতিপথ কি হয় প্ৰবল হয় তো এইটো হ'ব তোমাৰ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে নেক্সট কোৱেশ্চনটো দিয়া আছে যে বাহ্যিক কাৰক বুলিলে কি বুজা তো ভূপৃষ্ঠৰ বাহিৰৰ পৰা হোৱা পৰিৱৰ্তনকে বুজায় তো ইয়াৰ উত্তৰটো মই ইয়াতে লিখি দিছো তোমালোকে চোৱা 10 নম্বৰটো দিয়া আছে অৱবাহিকা কাক বলে তো কি হ'ব এখন নদীয়ে কঢ়িয়াই নিয়া একোটা এলেকা বুজায় বা তোমালোকে এনেকৈ লিখিব পাৰা অৱবাহিকা হৈছে একোটা এলেকা যৰ পৰা নদীয়ে ইয়াৰ উপনদী সহ নামনিলৈ পানী কঢ়িয়াই আনে বা তোমালোকে মই ইয়াতে যেটো লিখাই দিছো সেটো লিখিলেও তোমালোকে ফুল মাৰ্ক পাবা তাৰ পিছত কি দিয়া আছে 11 নম্বৰ কোৱেশ্চনটো চোৱা ইনসেলবাৰ্গ কি তো ইয়াৰ উত্তৰটো কি হ'ব যে ইনসেলবাৰ্গ হল মৰুভূমিত অৱস্থিত একোটা ক্ষয়প্ৰাপ্ত চাপৰ পাহাৰ এনেকৈ লিখিলেও তোমালোকে ফুল মাৰ্ক পাবা তাৰ পিছত 12 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা যে ইনসেলবাৰ্গৰ শব্দৰ অৰ্থ কি তো ইনসেলবাৰ্গ শব্দৰ অৰ্থ ইয়াতে সুধিছে তো তোমালোকে কি লিখিব পাৰা ইনসেলবাৰ্গ শব্দৰ অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ বা পৰ্বত আশা কৰিছো আজি ভিডিওটো তোমালোকে ভাল পালা যদি তোমালোকে ভিডিওটো ভাল পালা তেনেহলে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু তোমাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা আৰু এই ভিডিওটো কোৱেশ্চন বৰৰ পিডিএফটো মই ডেসক্ৰিপচনত দি দিম তাৰ পৰা তোমালোকে ডাউনলোড কৰি লবা আৰু ইয়াৰ উত্তৰবোৰ তোমালোকে ভিডিও চাই লিখি লবা সো আজি ভিডিওটো ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ জন্য তোমালোকক সবাইকে ধন্যবাদ জনাইছো